আৰু এটা ভিডিঅ' দিলোঁ আপোনালোকে চাওক। এই চাবিটো অন কৰোঁ আমি, এইফালে মিটাৰটো দেখাই দিব। চাবিটো অন কৰোঁ, অন হোৱা নাই। এইটো আপোনাৰ অটোমেটিকলি 12 ঘণ্টাৰ পিছত আমাৰ মানে বেটাৰীটো মানে একদম ৰিমুভ হৈ যাব। মানে আপোনাৰ কোনো হেৰি নহয়, চাৰ্জটো নকৰা, হেৰি নকৰা, এইখিনি হ'ব। অন নহ'লে এনেকুৱা ডিজিটেল খুলি দিলে, খুলি দিয়াৰ পিছত এই বস্তু আমাৰ নতুন গাড়ীটো সেইকাৰণে মানে বস্তুবিলাক আছে ভিতৰত আপোনাৰ ওলাই লওক। এনেকুৱা আঙুলি সোমাই দিলে, আঙুলিটো সোমাই দি কিনে এনেকুৱা ওলাই দিলে, ওলাই দিয়াৰ পিছত ইয়াতে জাষ্ট ইয়াতে দেখাই দিব হা, ইয়াতে দেখাই দিব। এই চাওক, এই মোৰ আঙুলিটোৰ তলত এটা চুইচ আছে, চাইছেনে, গম পাইছেনে? চুইচ এটা আছে। এই চুইচটো জাষ্ট 7 ছেকেণ্ড এনেকুৱা টিপি ধৰিব, অন হৈ গ'ল। এইটো বাছ। এইটো আপোনালোকৰ এইটো কাৰণত যে প্ৰব্লেমত কৰিব নালাগে যে গাড়ী কি হ'ল, আমাৰ চাবিটো অন হোৱা নাই এনেকুৱা কোনোবাই ডাউট কৰিব পাৰে যে গাড়ীখন কি হ'ল, নতুন গাড়ী। কিন্তু একো প্ৰব্লেম নাই, এইটো নিজে নিজে কৰি আনিব। বেটাৰীটো মানে আপোনাৰ চাৰ্জটো মানে কম ইউজ হ'ব, মানে চাৰ্জটো মানে একদম ৰিমুভ কৰি দিব, মানে সেই বিনা হেৰিত নকৰে। এতিয়া অন কৰি দিম, বেছি না চাই মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু এইবিলাক গাড়ীৰ যিমান নতুন ভিডিঅ' আপডেট দিয়া, টেকনিকেল ইছ্যু যিমান A to Z আপোনালোকে মোৰ ভিডিঅ'টো পাই যাব আৰু ফ'ল' কৰি থাকিব।